নমস্কাৰ এভৰিৱান আজি ভিডিঅ'টো আৰম্ভ কৰি দিছো আৰু এতিয়া বাজিছে 9:30 ৰাতিপুৱা আৰু ইহঁতক স্কুলে খুৱাই বৈ পঠিয়ালো বাৰু আৰু এতিয়া মই ভাবিছো এটা বইল মাছৰ ৰেচিপি আপোনালোকৰ মাজলৈ আগবঢ়াই আনো আৰু কেনেকৈ মই বইল মাছ বনাও মানে সেই ৰেচিপিটো আপোনালোকৰ মাজলৈ আগবঢ়াই আনিছো ভিডিঅ'টো কেনেকৈ পাই জনাব এইফালে মই মাছ লৈ লৈছো বাহু মাছ আৰু সাধাৰণতে বইল মাছ বনাওতে হালধিটো হনা নহয় আৰু কিছুমানে হানিও দিয়ে কালাৰটো কাৰণে বগা হৈ থাকিলে বেয়া পায় আৰু এতিয়া মই মানে মাছ অনা আছিলে কালিয়ে ইয়াৰ লগৰখিনি ভাজি ভাজি মানে আঞ্জা বনাই খাই থকাই হৈছে এই কি পিছ আছিলে এই কি ভাবিছো বইলে বনাও বইল মাছ বনাবৰ কাৰণে মই লৈছো এয়া ধুনিয়াকে দুটা বিলাহী টুকুৰা টুকুৰকে কাটি লৈছো আৰু এফালে লৈছো এয়া মান ধনিয়া পাত একদম মান ধনিয়া ফ্লেভাৰটো দিলে মানে বইল মাছত বহুত ভাল লাগে মাছ বা মাংসতে হওক বা দাইলতে হওক আৰু এফালে লৈছো খৰিচা একদম ধুনিয়া গোন্ধাই আছে আৰু এফালে লৈছো আদা নহৰু আৰু কেঁচা পকা জলকীয়া দুটামান আৰু এতিয়া কেনেকৈ বনাও চাও বলক আদা নহৰু আৰু কেঁচা জলকীয়া ধুনিয়াকে খুন্দনাটোতে মই থেতেলিয়াই লৈছো বেছিকে মিহি হলে ভাল নহয় আঞ্জাত এনেকে বইল মাছত মানে মিক্সিত দিলে বেছি মিহি হৈ যায় সেইকাৰণে মই খুন্দনাটোতে ধুনিয়াকে মিহি কৰি লৈছো আৰু ধুনিয়াকৈ কেৰাহী এখন পাতি লৈছো এফালে তাতে মাছ কিপিছ দি দিছো আৰু এপিচ এপিচকৈ মাছ মই 4 পিছে লৈছো আৰু সকলোৱে বইল মাছ আমাৰ ঘৰত নাখাবও পাৰে মানে সেইকাৰণে মানে মাছ বেলেগকৈ আঞ্জা বনাইছো কুটুৰা শাকৰ সৈতে আৰু এফালে এক পিচ বইলকে খাওঁ বুলি ভাবিছো যিহেতু আৰু এফালে মাছখিনি দি ললো আৰু ইয়াতে কাটি থোৱা বিলাহীখিনিও ধুনিয়াকে দি দিলো এতিয়া তাত আকৌ মান ধনিয়া পাত কিখিলা কাটি থৈছো আপোনালোকে মান ধনিয়া নহলে বেলেগ মানে ধনিয়াটো খাব পাৰে বা নৰসিংহ পাতো দিব পাৰে আৰু এফালে থেতেলিয়াই লোৱা আদা নহৰু জলকীয়া ধুনিয়াকে দি অকমান মানে পানী দি লৈছো পানীটো একেকোবে হৰকে দি দিয়া নাই মই প্ৰথমতে পানী অকমান দি লৈছো আৰু এফালে সোৱাদ মতে নিমখ দিছো আদা নহৰু খুন্দনাটোতে পানী কণ দি আকৌ মই পানী কণ দি দিছো মাছখিনি মানে যথেষ্ট সময় উতলাব লাগিব তেতিয়াহে সিজিব নহলে অকমান সময় সিজালে মানে ভাল নালাগিব খাবলৈ আৰু এফালে এতিয়া ধুনিয়াকে ঢাকনা দি দিছো আকৌ ঢাকনাখন অতৰাই পিনি মই মাজে মাজে চাও আৰু মাজে মাজে উতলি আছে আৰু উতলি পানীটো কমিবলৈ দিব লাগিব আৰু এক উতল অহাৰ পিছতে মাছখিনি লুটিয়াব পানীখিনিত নহলে মানে মাছখিনি ভাগি যাব পাৰে যে অকমান সময় উতলাৰ পিছতে মাছখিনি মই লুটিয়াই দিছো লুটিয়াই বগৰাই আৰু অকমান মান ধনিয়া মই পিছত দিবলৈ থৈ দিছো যেতিয়া নমাব হ'ব মাছখিনি আৰু আপোনালোকেও এনেকে বনাই খাই চাবচোন মাছৰ আঞ্জাকণ মানে বইল মাছৰ আঞ্জা বুলি ক'ব নোৱাৰি মই একেবাৰে গ্ৰেভিকে বনাম বেছি পানী হলেও খাবলৈ ভাল নালাগিব মই পানী যিমান দিছিলো দেখিছেনে মই পানী দিয়া চিনটো ধুনিয়াকে ওলাই আছে তললৈ কমি কমি গৈ আছে পানীটো আৰু মাজে মাজে মই এনেকৈ লুটিয়াই দি আছো মাছ দুইটা সাইডে সিজাকৈ যেহেতু পানী কমি কমি গৈ আছে আৰু দেখিয়ে লোভ লাগিছে মাছ আৰু অকমান এনেকে বইল মাছ খাবলৈ হলে ডাঙৰ মাছটো খাবলৈ ভাল একেবাৰে মানে সৰু মাছটো খাবলৈ ইমানটা ভাল নহয় হলেও খাবলৈ ভালেই বইল মাছ মানে ধুনিয়াকে ৰেচিপি যত্ন কৰি বনালে কিন্তু এনেকে অকমান ডাঙৰ চৰ্বি লগা মাছটো খাবলৈ বেছিয়ে সোৱাদ হয় আৰু মই এতিয়া খৰিচা চামুচ দি দিছো বহুত বেছি খৰিচাও দিয়া নাই আৰু এতিয়া মই যিকণ মান ধনিয়া থৈ দিছিলো মিহি মিহিকৈ কাটি সেইখনো একেবাৰে শেষত দি দিছো তেতিয়া গোন্ধটো বেছি ধুনীয়া ওলাব আৰু আমাৰ গৰু পোৱালিটোৱে মানে বৰ চিঞৰি আছে আপোনালোকে চাগে গৰু পোৱালিটোৰ মাতটো শুনি গৈছে ভিডিঅ'টোত একো নাই বাৰু সেইখিনি আপোনালোকে বুজি পাব আৰু বুজিব আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই যদি ভাল পায় প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থব তেতিয়া মোৰ নতুন নতুন ৰেচিপি ভিডিঅ'বোৰ আপোনালোকক দিবলৈ আৰু বনাবলৈ মোৰ বেছিকৈ মনটো ভাল লাগিব আৰু বনাবলৈ মানে আপোনালোকক ভিডিঅ' আকাৰে দিবলৈও ভাল লাগিব আৰু মোৰ এইখিনি বইল মাছৰ আঞ্জাখিনি হৈ গ'ল আৰু এইফালে কুটুৰা শাকৰ মাছ দি বনাইছো কাৰণ সকলোৱে বইল মাছ নাখাবও পাৰে সেইকাৰণে এফালে ভেন্দি ভাজিছো অকমান আৰু মাছ অকণ ফ্ৰাই কৰি থৈছো লৰাহঁতে মানে মাছ ফ্ৰাই কৰি খাবলৈ বিচাৰে আৰু এফালে বইল মাছৰ আঞ্জা হৈ গ'ল আৰু আপোনালোকে বাৰু দেখি লোভ লাগিছেনে খাবলৈ বাৰু ভাল হ'ব যেন লাগিছেনে কিন্তু খাবলৈ বহুতেই সোৱাদ হৈছিল মই পিছত ভিডিঅ'টো ভইচ অভাৰ কৰি দিছো আৰু দেখি মানে গম পাইছে চাগে আৰু আপোনালোকেও এনেকৈ ৰেচিপি কৰি বনাবচোন খাবলৈ বহুত সোৱাদ হয় আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব মৰম দি যাব এনেকৈ মই আকৌ নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰি যাম আৰু আজি ভাত সাজ এনেকৈ আছিল ভেন্দি ভাজি খুতুৰা শাকত মাছৰ আঞ্জা আৰু মাছ বইল ফিছ এফালে মাছ ফ্ৰাই আৰু জলকীয়া নেমু এনেকৈ আজি ভাত সাজ খালো
আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ বাই বাই নেক্সট এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই বাই